নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ছোৱালীক বিদায় দিয়াৰ সময়ত যৌতুকত ভুলতো নিদিব এই এটা বস্তু, নহলে আৰ্থিক সমস্যা উৎপন্ন হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, প্ৰত্যেক মাক দেউতাকৰে স্বপ্ন থাকে যে তেওঁৰ ছোৱালীজনীক খুব ধুমধামেৰে বিয়া পাতি এঘৰলৈ উলিয়াই দিব আৰু এই স্বপ্ন পূৰ্ণ কৰিবৰ বাবে তেওঁলোকে বহু বছৰৰ আগৰ পৰাই সাজু হৈ থাকে। আৰু যেতিয়াই গৈ ছোৱালীজনী ডাঙৰ হয়, সেই ছোৱালীজনীৰ বিবাহৰ আয়োজনক লৈ ছোৱালীজনীক কি কি উপহাৰ দিব ইয়াৰো পৰিকল্পনা কৰি ৰাখে। প্ৰত্যেক মাক দেউতাকেই নিজৰ সামৰ্থ্য অনুযায়ী নিজৰ ছোৱালীজনীক কোনো নহয় কোনো উপহাৰ অৱশ্যেই দিয়ে, কিন্তু ইয়াৰ ভিতৰতে এনে এক বস্তু আছে যাক ছোৱালীজনী বিদায় দিয়াৰ সময়ত যাক দিয়া একেবাৰেই উচিত নহয়, অন্যথা তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। বন্ধুসকল, ইয়াৰ ভিতৰতে হৈছে ভগৱানৰ মূৰ্তি। বন্ধুসকল, যদিহে চোৱা হয়, বহু লোকে ছোৱালীজনীৰ বিদায় দিয়াৰ সময়ত অন্য বস্তু উপহাৰ দিয়াৰ লগে লগে ভগৱানৰ মূৰ্তিও উপহাৰ স্বৰূপ দিয়ে, কিন্তু জ্যোতিষ অনুসাৰে ছোৱালীৰ বিদায় দিয়াৰ সময়ত ভুলতো উপহাৰ হিচাপে ভগৱান গণেশৰ মূৰ্তি দিব নালাগে। বন্ধুসকল, মান্যতাৰ অনুসৰি ঘৰৰ ছোৱালীজনীক ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। ঠিক সেইদৰে ভগৱান গণেশ আৰু মা লক্ষ্মী একেলগে থকাটোক ধন আৰু সৌভাগ্যৰ প্ৰতীক মানা হয়। গতিকে এনে ক্ষেত্ৰত ছোৱালীজনীৰ বিদায় দিয়াৰ সময়ত যদি ভগৱান গণেশৰ মূৰ্তি উপহাৰ হিচাপে দিয়া হয়, তেন্তে মানা হয় যে সেই ছোৱালীজনীয়ে ঘৰৰ সুখ সমৃদ্ধি আৰু সৌভাগ্য লগত লৈ যায়। ইয়াৰ দ্বাৰা মাক দেউতাকৰ ঘৰত অৰ্থ সমস্যা উৎপন্ন হ'ব পাৰে। সেয়েহে ছোৱালীৰ বিদায় দিয়াৰ সময়ত ভুলতো ভগৱান গণেশৰ মূৰ্তি উপহাৰ হিচাপে নিদিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল পালে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। ওম শ্ৰী গণেশায় নমঃ। জয় মা মহালক্ষ্মী।